সফলতাৰ বাবে স্পষ্ট আৰু দৃঢ় প্ৰকল্প থাকিব লাগে। চাণক্যই কৈছে যে উদ্দেশ্য অবিহনে যিকোনো কামত সফলতা অৰ্জন কৰাটো কঠিন। এক দৃঢ় পৰিকল্পনা আৰু স্পষ্ট লক্ষ্য অবিহনে যিকোনো কামত সফলতা লাভ কৰাটো কঠিন। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা হৈছে সফলতাৰ চাবিকাঠি। চাণক্যৰ মতে কেৱল সপোন দেখাই যথেষ্ট নহয়, কিন্তু সপোনটো বাস্তৱলৈ পৰিৱৰ্তন কৰিবলৈ নিৰন্তৰ কাম কৰাটো প্ৰয়োজনীয়। চাণক্যই বিশ্বাস কৰিছিল যে জ্ঞান হৈছে আটাইতকৈ ডাঙৰ সম্পদ। এজন ব্যক্তিয়ে সদায় নিজৰ সামৰ্থ্য বঢ়াবলৈ আৰু তেওঁৰ জ্ঞান বঢ়াবলৈ নিৰন্তৰ প্ৰচেষ্টা কৰা উচিত। শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা এজন ব্যক্তিয়ে তেওঁৰ অৱস্থা উন্নত কৰিব পাৰে আৰু প্ৰতিটো কামত সফলতা অৰ্জন কৰিব পাৰে। সফলতাৰ বাবে সঠিক পথ নিৰ্দেশনা আৰু পৰামৰ্শ লোৱাটো অত্যাৱশ্যকীয়। চাণক্যৰ মতে সঠিক গুৰু বা পৰামৰ্শদাতাৰ সহায়ত আপুনি আপোনাৰ লক্ষ্যৰ দিশত সঠিকভাৱে আগবাঢ়ি যাব পাৰে। সফলতাৰ বাবে সময় লাগে, যাৰ বাবে ধৈৰ্য আৰু আত্মবিশ্বাসৰ প্ৰয়োজন। চাণক্যৰ মতে বিফলতাক ভয় কৰিব নালাগে, সেইবোৰক শিকাৰ সুযোগ হিচাপে লোৱা উচিত। সময়ৰ সঠিক ব্যৱহাৰ আৰু ব্যৱস্থাপনা হৈছে সফলতাৰ দিশত মূল পদক্ষেপ। চাণক্যই সময়ৰ মূল্য ব্যাখ্যা কৰিছে আৰু কৈছে যে সময়ৰ অপচয়ে সফলতাৰ সম্ভাৱনা হ্ৰাস কৰে। চাণক্যই নৈতিকতা আৰু সততাক গুৰুত্বপূৰ্ণ বুলিও বৰ্ণনা কৰিছে। এজন সফল ব্যক্তিয়ে তেওঁৰ নীতি আৰু নৈতিক মূল্যবোধৰ প্ৰতি সততা অৱলম্বন কৰিব লাগে, যাতে দীঘলীয়া সময় ধৰি সফলতা অৰ্জন কৰিব পাৰি।